নমস্কাৰ, মই আয়ুষ। আজি হৈছে 14 ফেব্ৰুৱাৰী 2025 শুক্ৰবাৰ দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। প্ৰথম খবৰটো হৈছে 1 এপ্ৰিলৰ পৰা কাৰ্যকৰী হ'ব ইউপিএছ। কেনেকুৱা হ'ব এই আঁচনিখন? কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে ইউনিফাইড পেন্সন আঁচনি চমুকৈ ইউপিএছ অধিসূচনা জাৰি কৰিছে। ইউপিএছ ব্যৱস্থা 2025 1 এপ্ৰিলৰ পৰা কাৰ্যকৰী হ'ব। পৰৱৰ্তী খবৰটো হৈছে ছিকিমৰ 30টা নদী চীনক গতাই দিয়াৰ ব্লুপ্ৰিণ্ট ৰচিছে বাংলাদেশে। চীনৰ সৈতে মিতিৰালি কৰি অচিৰে বাংলাদেশৰ ইউনুছ চৰকাৰে ভাৰতক পচন্দ এটা আঘাত দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে। দীৰ্ঘদিন ধৰি বাংলাদেশৰ মাজত 30টা নদীক লৈ বিবাদ অব্যাহত আছে। পৰৱৰ্তী খবৰটো হৈছে মণিপুৰত জাৰি হ'ল ৰাষ্ট্ৰপতিৰ শাসন। গৃহ মন্ত্ৰালয়ে জাৰি কৰিলে জাননী। অৱশেষত অশান্ত মণিপুৰত জাৰি কৰা হ'ল ৰাষ্ট্ৰপতিৰ শাসন। যোৱা 9 ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰীৰ পদৰ পৰা এন বীৰেন সিঙে পদত্যাগ কৰাৰ পাছতে ৰাজ্যখনত ৰাষ্ট্ৰপতিৰ শাসন জাৰি হোৱাৰ সম্ভাৱনাই দেখা দিছিল। পৰৱৰ্তী খবৰটো হৈছে মোদীৰ আমেৰিকা ভ্ৰমণ, প্ৰব্ৰজনৰ সমস্যা, বিনিয়োগ, অতিৰিক্ত কৰৰে ধৰি অনেক বিষয়ৰে হ'ব আলোচনা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দুদিনীয়া ভ্ৰমণসূচীলৈ আমেৰিকালৈ গৈছে। পেৰিছৰ পৰা চীনে ৱাশ্বিংটন ডিচিত উপস্থিত হৈছে। মোদীৰ আমেৰিকা ভ্ৰমণত বহুকেইটা কাৰণত গুৰুত্বপূৰ্ণ হৈ উঠিছে। পৰৱৰ্তী খবৰটো হৈছে ধৰ্মগুৰু দালাই লামালৈ কেন্দ্ৰীয় চৰকাৰৰ Z+ চিকিউৰিটি। পৰৱৰ্তী খবৰটো হৈছে 9 বছৰে সংৰক্ষণ কৰি ৰখা 400 পাকিস্তানী হিন্দু শিখৰ চিতা ভস্মলৈ মহাকুম্ভত ৰামনাথ। মহাকুম্ভলৈ শেহতীয়া আগমন ঘটিছে এজন ব্যক্তিৰ। পাকিস্তানৰ পৰা মহাকুম্ভলৈ অহা এই ব্যক্তিগৰাকীয়ে লগত লৈ আনিছে 400 গৰাকী হিন্দু আৰু শিখ ধৰ্মাৱলম্বী লোকৰ চিতাভস্ম। পৰৱৰ্তী খবৰটো হৈছে হেকাৰ কবলত অসম সচিবালয়। 4 দিন ধৰি স্তব্ধ অসম সচিবালয় ই অফিচৰ কাম-কাজ। স্তব্ধ হৈ আছে বিভিন্ন বিভাগৰ কাম-কাজ। ই অফিচৰ দায়িত্বত থকা ৰেলটেল নামৰ সংস্থাটোৱে জনাইছে এই খবৰ। পৰৱৰ্তী খবৰটো হৈছে দেশৰ শ্ৰেষ্ঠ মুখ্যমন্ত্ৰীৰ তালিকাত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। মুড অফ দ্য নেশ্যনৰ সমীক্ষাত এই তথ্য প্ৰকাশ। সমীক্ষাত ডক্টৰ শৰ্মাই 55.4% ৰেটিঙৰ সৈতে দখল কৰিছে শীৰ্ষস্থান। পৰৱৰ্তী খবৰটো হৈছে পুনৰ দাম কমিল আমুল গাখীৰৰ। প্ৰতি লিটাৰ আমুল গাখীৰত হ্ৰাস পালে 1 টকাকৈ। উল্লেখ্য যে যোৱা 24 জানুৱাৰীতো আমুলে 1 টকাকৈ কমাইছিল প্ৰতি লিটাৰ গাখীৰৰ মূল্য। পৰৱৰ্তী খবৰটো হৈছে RCBৰ নৱনিযুক্ত অধিনায়ক ৰজত পাটিদাৰক অভিনন্দন বিৰাট কোহলিৰ। অধিনায়ক পদৰ বাবে যোগ্য পাটিদাৰক তেওঁৰ নেতৃত্বৰ দলে উন্নত প্ৰদৰ্শন আগবঢ়াব। মই সম্পূৰ্ণৰূপে সহযোগিতা আগবঢ়াম। পৰৱৰ্তী খবৰটো হৈছে ভাৰতলৈ আহিব পাৰে ডাঙৰ খবৰ। আজি এলন মাস্কৰ সৈতে বৈঠকত বহিব মোদী। আমেৰিকা ভ্ৰমণত থকা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে এলন মাস্কৰ সৈতে এখন বিশেষ বৈঠকত অংশ লোৱাৰ সম্ভাৱনা আছে। মোদী আৰু এলন মাস্কৰ 1-to-1 এই বৈঠকত বহুকেইটা গুৰুত্বপূৰ্ণ বিষয়ক লৈ আলোচনা হ'ব। পৰৱৰ্তী খবৰটো হৈছে বাৰে বাৰে ভাৰতক জোকাই থকা পাকিস্তানৰ উচিত প্ৰত্যুত্তৰ ভাৰতীয় সেনাৰ। অশান্ত হৈ পৰিছে ভাৰত পাক সীমান্ত। যোৱা 11 ফেব্ৰুৱাৰীত সীমান্ত সন্দেহযুক্ত পাক সন্ত্ৰাসবাদীৰ আইডি বিস্ফোৰণত দুজনকৈ ভাৰতীয় সেনাজন নিহত হোৱাৰ পাছতে অধিক কটকটীয়া কৰি তোলা হৈছে সীমান্ত। পৰৱৰ্তী খবৰটো হৈছে বিনিয়োগকাৰী সাপ হোৱাৰ দিশে আগবাঢ়িছে অসম। খানাপাৰাত চলিছে এডভান্টেজ এছাম 2.0 বৃহৎ প্ৰস্তুতি। পৰৱৰ্তী খবৰটো হৈছে ভুৱা ফাৰ্মাচিষ্টৰ হাতত প্ৰাণ গ'ল গৰ্ভৱতী মহিলা। বঙাইগাঁৱত ভয়ংকৰ ঘটনা। পৰৱৰ্তী খবৰটো হৈছে 30 এপ্ৰিলৰ পূৰ্বে অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন। এই কথা জনালে পঞ্চায়ত নিৰ্বাচন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। পৰৱৰ্তী খবৰটো হৈছে বংগত খলকনি তুলিছে অসমৰ কণ্ঠশিল্পী জ্যোতি শৰ্মাই। জ্যোতিয়ে জিনিছে বংগবাসীৰ হৃদয়। পৰৱৰ্তী খবৰটো হৈছে পিতৃৰ মৃত্যুৰ এমাহ পিছত পুনৰ মঞ্চত দেখা গ'ল ভিতালী দাসৰ কন্যা কণ্ঠশিল্পী কমলিকা কাশ্যপ। আজিলৈ ইমানেই। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব আৰু এনেকুৱা ধৰণৰ খবৰসমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।